সন্ত খবৰ অৰ্থাৎ যিসকল গৰ্বশূন্য অহংকাৰহীন কেৱল ভক্তিৰ ৰসামৃত তেওঁলোকৰ মুখেৰে ওলাই থাকে সেই সন্তসকলৰ লগত যাম। গৰ্বশূন্য সন্ত খবৰ আশ্ৰমে যাইব, যি আশ্ৰমত কি তেওঁলোকৰ মুখেদি কাষম বাৰ মুখ পদ্মে বাজ, অৰ্থাৎ তেওঁলোকৰ মুখেৰে পদুম সদৃশ পদুম ফুল সদৃশ পদুম ফুলৰ যেনেকৈ মৌজোল ওলাই, ঠিক তেনেদৰে সেই গৰ্ব শূন্য অহংকাৰহীন সাধু সন্তৰ মুখেৰে যি তোমাৰ কৃষ্ণ কথাৰ যি মৌজোল তেওঁলোকৰ মুখপদ্মৰ মাজেৰে ওলাই যাব, সেই ৰসামৃত নদী অৰ্থাৎ তোমাৰ কথা ৰসেৰে এখন যিখন নদী হ'ব, সেই নদীত মই অৱগাহন কৰিম। আজি উপলব্ধি হৈছে এই পালনাম ভাগিৰ জৰিয়তে এই ভকত বৈষ্ণৱ বাপ বান্ধৱসকলে ৰাতিপুৱাৰে পৰা হৰিনাম কীৰ্তনৰ ধ্বনিৰে এই গৰ্বশূন্য ভাৱে তেওঁলোকে যি নাম ধৰ্ম নামৰ যি ধ্বনি তুলিছে, আৰু তাৰ লগতে ইয়াতে ভকত বৈষ্ণৱ বাপ বান্ধৱ আইমাতৃ সমস্ত নিমগ্ন হৈছে গৰ্বশূন্য সন্ত খবৰ আশ্ৰমৰ সেই ভগৱন্তৰ সেই অমৃত কথা শ্ৰৱণ কৰিছে। গতিকে এনেকুৱা পবিত্ৰ ভূমিত আমিও যেন শ্ৰৱণ কৰিবলৈ পাইছো, তাৰ বাবে মই প্ৰথমতে নিজকে সৌভাগ্যৱান বুলি ভাবিছো। কৃষ্ণ। আজিৰ ধৰ্মালোচনী সভাৰ মাননীয় সভাপতি মহোদয়, আজিৰ সভাত বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বৰঙাজুলি সত্ৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো বাপজনা, সুন্দৰীয়া সত্ৰ সত্ৰাধিকাৰ মাননীয় আজিৰ সভাৰ উদ্বোধক নিৰ্মল অধিকাৰী বাপজনা, তাপা সত্ৰৰ অধিকাৰ ৰমেন দাস ডাঙৰীয়া, আজিৰ সভাত বিশেষকৈ মঞ্চত উপবিষ্ট যিসকল সুধী জ্ঞানী লোক, আৰু বিশেষভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সত্ৰ সংস্কৃতিক সত্ৰক জীয়াই ৰখাৰ ক্ষেত্ৰত যিটো পৰিয়ালে অহোপুৰুষাৰ্থ বছৰ বছৰ ধৰি যুগ ধৰি যিটো অহোপুৰুষাৰ্থ কৰি আহিছে, তাৰে সেই পৰিয়ালৰ এগৰাকী স্নেহধন্যা পৰম পূজনীয়া কণিকা পাঠক আইদেউ, তেখেতৰ পুত্ৰ সমন্বিতে আজি মঞ্চৰ উপবিষ্ট পাঠক বাপজনা সমন্বিতে আজিৰ সভাত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ আই মাতৃ সমস্ত আৰু বাপ বান্ধৱ সমস্ত তথা এই ঔঠৰা নিবাসী ভকত বৈষ্ণৱ বাপ বান্ধৱ সমস্ত, আৰু লগতে মোৰ অতি মৰমৰ সাংবাদিক বন্ধুসকল, আমি যি ধৰ্ম কৰিছো, এই যে ৰাতিপুৱাৰ পৰা 24টা পটল গালে, আমি হয় প্ৰথমতে মানুহক সুৰেৰে মূৰ্ছনা কৰোঁ, কাৰণ সদায় শুনি থকা কথাটিও ভাল লগা হৈ পৰে যেতিয়া সি সুৰ হৈ পৰে, সদায় দেখি থকা পাতটিও যেতিয়া ভাল লগা হৈ পৰে যেতিয়া ছবি আকাৰে পাতটো দেখা পাওঁ। গতিকে গুৰুজনাই প্ৰথমতে সুৰ দিছিল, প্ৰথমতে সুৰৰ মোহিনী শক্তি, সুৰৰ মোহিনী শক্তিৰে তেওঁ কি কৰিছিল, আৰম্ভ কৰিছিল প্ৰথম চিহ্ন যাত্ৰাৰ মাজেদি, আৰু সেই চিহ্ন যাত্ৰাত লখাই গায়নকে আৰম্ভ কৰি সৰগৰ পৰা বোল বানি নমাই আনিছিল, আৰু সেই তাত্তং কীৰ্তিতং দেই গুৰু ধিন্নাং ধিনা তাকে এই যে তালৰ ধ্বনি তালে তালে নাচি যেতিয়া ভাৱৰীয়াই খোলৰ চেৱত যেতিয়া নাচিব যাব, তেতিয়া স্বাভাৱিকতে সাধাৰণ মানুহখিনিও ঠুক খাই আহিছিল যে গুৰুজনাই কি বস্তু দি গৈছিল। তাৰ পিছত যেতিয়া তেওঁ বৰগীত যেতিয়া নাটক, তাৰপিছত যেতিয়া অডিঅ' ভিজুৱেল, আজিটো দৃশ্য শ্ৰব্য কাব্যৰ অডিঅ' ভিজুৱেল পত্নী প্ৰসাদৰ মাজেদি এটা সম্প্ৰদায়ক তেওঁ সম্পূৰ্ণ বিপৰীতে যোৱা নাই, কিন্তু বৰ বুদ্ধিমত্তা ভাৱে যে সেই পত্নী প্ৰসাদক সেই ব্ৰাহ্মণ পত্নীসকলে কৃষ্ণ বলভদ্ৰক কেনেকৈ মানে অন্নদান কৰিছিল, আৰু অৱশেষত যজ্ঞ কৰা সেই পুৰোহিত ব্ৰাহ্মণসকলে কেনেকৈ কৃষ্ণৰ চৰণত পৰিছিল, সেই পত্নী প্ৰসাদৰ মাজেদি নাটকৰ মাজেদি আমাৰ ধৰ্মটোৰ কথাও ক'লে, আৰু তাৰ লগে লগে এই যে সাধাৰণ মানুহে নৃত্য ভাওনা তাল মান গীত এইখিনিও পালে, এইখিনি পোৱাৰ পিছত মানুহ আপ্লুত হৈ গ'ল। গতিকে নাটকৰ আৰু কি গীত লিখিলে, তেওঁ এলানি গীত লিখিলে, 12 পুৰি বৰগীত 13 পুৰি ফকৰা,
এই বারবরী বৰগীত মহাপুৰুষ শংকৰদেৱে লিখিছিল। আৰু তাতে কি আপুনি প্ৰত্যেকটা গীতেই চাওক, প্ৰথমতে সুৰে প্ৰাণ টানি ধৰে। এতিয়া যেতিয়া গীত গাব, গীতৰ সুৰটোৱে আমাক স্বাভাৱিকতে আপ্লুত কৰে। প্ৰাণনাথ ও নকৰা বঞ্চিত দুহারি বিয়োগে দহে মোর শীত। এই যে হে প্রাণবায়ু পালনের কাজ করছি, হে ভগবান তোমার বিরহত মোর যেন জুইতুরা জ্বলিছে হৃদয়ত, এই যিটো বিরহর চিত্ত। অর্থাৎ আমি বৰ আত্মা, সেই আত্মাই পরমাত্মার বিয়োগত যেন মানে কাতৰ কাল্পন্য করে যেন প্রার্থনা জনাইছে যে প্রাণনাথ তোহারি বিয়োগে আগি মোর গোটেই যেন শরীরত জুই জ্বলিছে। এই প্ৰথমতে সুৰে মহাচ্ছন্ন কৰিলে, তাৰ পিছত দেখিলো যে সেই সুৰে যেতিয়া সুৰৰ প্ৰত্যেকটা শব্দৰ যেতিয়া উপলব্ধি হ'ব, তেতিয়া স্বাভাৱিকতে আমাৰ মন প্ৰাণ উতলাব। সাংঘাতিক কথা আছে। গতিকে গুৰুজনাই কি কৰিছিল, প্ৰথমতে সুৰক লৈ গৈছিল। আজি 24 পদৰ গাইছে, যাদৱ যদুন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ। এই যে শৰণ যে ললে, বা গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিৰ কি কৈছে যে আমি যাক যিজন গোবিন্দক আমি প্ৰাৰ্থনা কৰিবলৈ গৈছো, সেইজন গোবিন্দ, সেইজন কৃষ্ণ হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ড। আমি এখন ব্ৰহ্মাণ্ডৰ আছো, এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড। সেই অনন্ত কোটি ব্ৰহ্মাণ্ড যাক যেতিয়া বিশালৰো বিশাল, বিৰাটৰো বিৰাট, আমাৰ আকাশখন যিমান বিশাল, এই আকাশৰ বিশালতা আপুনি কোটি কোটি বছৰ ওপৰলৈকে গৈ থাকিলেও আপুনি আকাশৰ বিশালতা বিচাৰি নাপায়, আপুনি গৈ থাকিব শূন্য শূন্য শূন্য। ঠিক তেনেদৰে ভগৱন্তৰ বিশালতা, ঈশ্বৰৰ বিশালতাও আমি, আৰু সেইকাৰণে এটা ঘোষাতে কৈ থৈছে গোবিন্দ 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 অনন্ত কোটি ব্ৰহ্মাণ্ড কৰি সেইজন হৰিক মহাপুৰুষ শংকৰদেৱে সেই বিশাল বিশাল আকাশ হৰিক আমাৰ চোতাললৈকে লৈ আহিল নাটকৰ মাজেৰে, গীতৰ মাজেৰে। আজি গীত গাওক বা ঘোষা এটা গাওক, ভাই মুখে ভুলারাম হৃদয়ে ধরা রূপ এতে কি মুক্তি পাইবা কহিল সুর। আমি পৃথিবীতে আহিছো, জন্ম লৈছো, আৰু আমি মুক্তি বিচাৰিছো, কিন্তু মুক্তিৰ পথ আমি চাৰিওফালে বিচাৰি ফুৰিছো। ক'ত পূজা কৰিছো, ক'ত সেৱা কৰিছো, ক'ত বাবাৰ ওচৰত গৈছো। এই যে আমি মুক্তিৰ কাৰণে আমি বিভিন্ন পন্থা অৱলম্বন কৰিছো, গুৰুজনাই তেতিয়াই কিছু নালাগে যাব। তুমি মুখেৰে নাম বলা, ভাই মুখে বলা, ভাই বুলি সম্বোধন, ভাই সম্বোধন কোনো ধৰ্মতে আজিলৈকে কৰা নাই। ভাৰতীয় সংস্কৃতিৰ ভাই শব্দটো কি, যে আপোন ভাই কাক কোৱা হয়, যে একেই আত্মা, তুমি মোৰ একেই আত্মা, একেই আপোন মোৰ ভাই। ভাতৃত্ববোধ যিটো, এই ভাতৃত্ববোধ ঘোষাৰ মাজৰ সাধাৰণ মানুহৰ মাজলৈ যে ভাই মুখে বোলাৰা, তুমি অন্য চিন্তা কৰিব নালাগে, ইমান খৰচো কৰিব নালাগে, হৃদয়ত ৰূপ ধৰা, হৃদয়ত এই যে তুমি মুখেৰে নামটো লৈ কৃষ্ণক তুমি হৃদয়ত লোৱা। আৰু গোপিনীসকলকো গীতৰ মাজেৰে যেতিয়া গোপিনী বিৰহত যেতিয়া উদ্ধৱ আহিছে, উদ্ধৱ আহি দুৰ্যোধন দুখাখনে মানে গলত খোজকে আছে, গান্ধীক লৈ আহিছো লগত, অলপমান খাই দিওঁ। কিন্তু কৃষ্ণবিহীন গান্ধীৰ কোনো মূল্য নাই। যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈছিল, তেতিয়া কিন্তু গান্ধীবেও কাম দিয়া নাছিল, সাধাৰণ মানুহৰে অৰ্জুন হাৰিছিল। গতিকে কৃষ্ণ থাকিলে কণ্ঠ দি ওলাব, আমি নিজে একো ক'ব নোৱাৰো। তাৰাই যিটো কৃপা কৰে, কৃপা কৰিলেহে আমি ক'ব পাৰিম, আমি নিজাকৈ একো ক'ব নোৱাৰিম। তাৰাৰ কৃপালে যদি কিবা কওঁ, অধিক ক্ষমা কৰিম। এই যে গোপিনী বিৰহ কাতৰ হৈছে, উদ্ধৱ কৈছিল, উদ্ধৱক মানে আগুৰি ধৰিছে,
অৰ্থাৎ কৃষ্ণ যেতিয়া মথুৰালৈ গ'ল, মথুৰালৈ যোৱাৰ পিছত গোপিনীসকলে বিৰত বিৰত কাতৰ হৈ পৰিছিল। তেতিয়া উদ্ধৱক ক'লে যে তুমি একমাত্ৰ মোৰ বিশ্বাসযোগ্য বন্ধু আৰু তুমি একমাত্ৰ ভকত, তুমি যোৱা, মই জানো গোপিনীৰ প্ৰাণ মই, অৰ্থাৎ পৰম ভক্তাসকলৰ প্ৰাণ। গতিকে মোৰ অবিহনে আজি গোপিনীসকল একেবাৰে নাখাই নবৈ চিন্তাৰ ভিতৰত হয়, তুমি গৈ সান্তনা দিয়া আৰু তুমিয়ে পাৰিবা এই গোপিনীসকল সান্তনা, আন কোনোৱে নোৱাৰে। এতিয়া উদ্ধৱে উদ্ধৱক দেখা পাই গোপিনীসকলে আগুৰি দিছে আৰু গাইছে। গুৰুজনে চাওক কিমান কিমান সুন্দৰ মানে তাত্ত্বিকভাৱে দিছে। কহৰে, আমি যে দেখোঁ যে মানুহ আহিলে বহুদিন অহা নাই, মানুহ কিবা খবৰ এটা লৈ আহিছিলে, আমি আগুৰি ধৰো নহয়, আগুৰি ধৰি কচোন ক কি খবৰ তোৰ, তোৰ মায়ে ভালে আছে না, অমুক ভালে আছে। এই কহৰে উদ্ধৱ কহ প্ৰাণীৰ বান্ধৱ, এই প্ৰাণ কৃষ্ণ কবে আৱে, পুষয়ে গোপী প্ৰেম আকুল ভাবে, নাহি চেতন গায়। আমাৰ প্ৰাণৰ কৃষ্ণ কেতিয়া আহিব, কবে প্ৰাণ কৃষ্ণ কবে আহে, কেতিয়া আহিব? কাৰণ কি হৈছে কৃষ্ণ কালিন্দী দেখি সখী ভূতয়ে বুক, এটাই খেলাইছিল কি কম, কৃষ্ণ বিহীন কালিন্দী গুৰুডাল শূন্য হইবে। কালিন্দী ফুটাই আমাৰ বুকখন যেন ফুটি যায়, যে কৃষ্ণৰ লগত আমি খেলা খেলিছিলো। আমি কৃষ্ণৰ এই খেল দেখি আমাৰ চকুত তৃপ্ত হৈছিল, হৰিল নয়ন হ'ব। আজি কৃষ্ণ অবিহনে আমাৰ যেন এই চকুৰ তৃপ্ত যেন পলাই গ'ল। এইবিলাক কথা সাধাৰণ ভাষাৰে গুৰুজনাই সাধাৰণ মানুহৰ মাজলৈ লৈ গৈছে আৰু লৈ গৈ কি শেষত কি কৈছে যে গোপিনীসকল চিন্তা কৰিব না, হৰিক হৃদয়ে জান। তুমি হৰিক বিচাৰি যাব নালাগে, তোমাৰ হৃদয়তে হৰি আছে। আৰু ভয় আত্মাৰূপে মইতো চবতে আছো, তুমি কিয় তুমি গান্ধীত পেলাই দিছা, তুমি মহাপংক মাতত তুমি নিমজ্জিত হৈছা, তুমি নিমজ্জিত হ'ব নালাগে। আত্মাৰ মৃত্যু নাই, নৈনং চিন্তন্তি তৎপ্ৰাণী, নৈনং দহতি পাৱক, নৈনং ন তুধৈতি মাৰক, ন বেদয়ন্ত পিয়ক। যে তুমি চিন্তা কৰিব নালাগে আত্মাৰ কে মই যারা পরমাত্মা, পরমাত্মার অংশস্বরূপ তোমার যে আত্মা, সে আত্মার কেতিয়াও মৃত্যু নাই। কিন্তু এই দেহ প্রপঞ্চ পঞ্চভূতের গতি কেতিয়াও অপনে যাও মৰুদ্ভম, এই দেহটোৰ মৃত্যু আছে, আত্মাৰ মৃত্যু নাই। আৰু সেইকাৰণে আত্মাই পৰমাত্মাতে বিলীন, আৰু আত্মাই পৰমাত্মাত বিলীন হোৱাটোৱে হৈছে মুক্তি। আৰু এই গোটেইখিনি কথা অতি সাধাৰণভাৱে পদপুথিৰ মাজেৰে গীতৰ মাজে আমাৰ মাজলৈকে লৈ আহিছে। আমি কেতিয়া লীন হ'ব পাৰিম? যেতিয়া নিজকে ভাগৱত আমি কিয় শুনিব লাগে? ভাগৱত ৰামচন্দ্ৰ শুনাৰ পিছত পৰিচিত এই ৰাজ কাৰ্য ৰাজকীয় চিন্তা, সমস্ত চিন্তা পৰিহাৰ যে হয়তো জীৱনটোতো একোৱেই নাই, জীৱনত আছে কি? এই দেহটোৰ প্ৰপঞ্চ, আজি দেহটো আছে কালি নাথাকিব, কিন্তু এই আত্মাক মুক্তি দিব লাগিলে কেৱল ভগৱন্তৰ চৰণ দিয়াব লাগিব। আৰু ভগৱন্তৰ চৰণ দিয়া উপায় আমাক পদপুথিৰ মাজেৰে দিছে, গীতৰ মাজেৰে, নাটকৰ মাজেৰে দিছে, শ্লোকৰ মাজেৰে দিছে। গতিকে ইমান সহজ উপায় এটা সাধাৰণ মানুহৰ মাজলৈ লৈ গৈছে। গতিকে আৰু সাধাৰণ গাঁৱলীয়া মানুহৰ মাজলৈ পাৰিজাত হৰণত চাব আপোনালোকে, পাৰিজাত হৰণখন যদি ভাওনা এখন চাইছে বা পঢ়িও চালে গম পাব, তাতে শশী আৰু সত্যভামাৰ যিখন দন, দুগৰাকী বেলেগ বেলেগ তিৰোতাৰ দ্বন্দ্ব। এটা হৈছে ইন্দ্ৰৰ পত্নী শশী আৰু কৃষ্ণৰ পত্নী সত্যভামা। দুয়ো দন কৰিছে। আমাৰ গ্ৰাম্য জীৱনৰ যিটো দন, দুগৰাকী নাৰীৰ যিটো দ্বন্দ্ব লাগে,